আসসালামু আলা রাসূলিল্লাহ আম্মা বাদ। সন্মানীয় অসমবাসী ৰাইজ, 18 তাৰিখে মই এটা ৱাজৰ মাধ্যমত এটা ফতোৱা প্ৰদান কৰিছিলোঁ যে কোনোবাই ব্যক্তি যদি কোৰআন শৰীফ আৰু অইন ধৰ্মৰ গ্ৰন্থৰ লগত হুবহু মিলাই আৰু আকীদা ৰাখে সেইজন ব্যক্তি কাফিৰ হৈ যায়। আৰু মোৰ ফতোৱা উমুমী ফতোৱা আছিল, তাত কোনো তাকফিৰে শখসী নাছিল। তাত আমাৰ সন্মানীয় মুফতি মুকিবুৰ ৰহমান সাহেবৰ নামো উল্লেখ কৰা নাছিল। মই যিটো ফতোৱা দিছিলোঁ এইটো ফতোৱা সত্য হয়, উলামাই কাৰামৰ এয়াই সিদ্ধান্ত, এইটো ফতোৱা হক হয়। কোনোবাই যদি এনেকুৱা আকীদা ৰাখে, এনেকুৱা কৰ্মৰ লগত যদি জড়িত থাকে, সেইজন ব্যক্তি ডেফিনেটলি কাফিৰ হৈ যাব। কিন্তু অসমবাসী এইটো ভাবিব নালাগে যে মুফতি খাইৰুল ইছলামে মুফতি মুকিবুৰ ৰহমান সাহেবক ফতোৱা প্ৰদান কৰিছে। এয়া মোৰ ক'ব লগা আছিল। আসসালামু আলাইকুম ওয়া আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আলহামদুলিল্লাহি ওয়ালিহি ওয়া সালাতু আলা নবিহি ওয়া আলা আলিহি ওয়া আসহাবিহি আজমাইন। আম্মা বা'দ, বিসমিল্লাহির রহমানির রহিম। আপোনালোকে শুনিলে মুফতি খাইৰুল ইছলাম সাহেবে যিটো ফতোৱা দিছে, আচলতে তেওঁ শুদ্ধ ফতোৱাটোহে দিছে। আৰু তেওঁৰ ফতোৱাত মই 100% এগ্ৰী, তেওঁৰ ফতোৱাত মই 100% সমৰ্থন। কিন্তু কিছুমান মানুহে মেনশ্যন কৰি এইটো কৈ আছে যে খাইৰুল মুফতিয়ে মোক ফতোৱা দিছে। আচলতে এই ভুল বুজাবুজিটো ভুল, এইটো কোনো কাৰণতে নহয়। আৰু তেওঁ যিটো ফতোৱা দিছে এই আকীদাটো তেওঁৰ অকলে নহয়, আমি দৰং জিলা তথা অসমৰ যিমান আলেম আছো আহলে সুন্নাত ওয়াল জামাতৰ গোটাইখিনি আলেমৰ একে আকীদা সেইটোৱে, ফতোৱা সেইটোৱে। আৰু মই যিখিনি ৰামায়ণ, গীতা, ঋগ্বেদ, যজুৰ্বেদ, অথৰ্ববেদ যিখিনি পঢ়োঁ, আৰু মোৰ যিটো মকচদ, সেই মকচদটো সেইটো নহয়, তাৰ লগত কোনো কানেকশ্যন নাই, সেই মকচদৰ লগত কানেকশ্যন নাই। ইছলামৰ খুবচুৰতিৰ কাৰণেহে সেই মছলাখিনি বয়ান কৰা হয়। গতিকে ভিডিঅ'বিলাকে কাটি মানে মোৰ যিবিলাক ভিডিঅ' আছে, ভিডিঅ'বিলাকে কাটি মানে অকণমান সৰু কৰি ভিডিঅ'বিলাকে দেখাও হৈছিল, যাৰ কাৰণে আমাৰ ভিতৰত গলতফেমি এটা সৃষ্টি হৈ গৈছিল। গতিকে আমি আজি দুয়োজন মুফতি একলগত হৈছোঁ। মই অসমবাসী ৰাইজক বিনম্ৰভাৱে অনুৰোধ কৰিম যে আপোনালোকে এইটো লৈ আৰু ফেটনা ফেলাব নালাগে। আমি একে হৈ আছোঁ, অনাগত দিনতো একেলগত থাকি আমি ইনশাআল্লাহ আহলে সুন্নাত ওয়াল জামাতৰ কাম কৰি যাম বুলি আমি দুটাই ঐক্যবদ্ধ হৈছোঁ। ধন্যবাদ। আসসালামু আলাইকুম।